এই কথাটো তেখেতক প্ৰতিটো ঘটনা প্ৰতিটো বিষয় তেখেতে অৱগত আনকি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো তেখেতক দিয়া হৈছে যেহেতু এইটো কোৰ্টৰ প্ৰপাৰ্টি বা SITৰ প্ৰপাৰ্টি গতিকে SITয়ে কোৰ্টত দিব গতিকে নিশ্চিতভাৱে কোৰ্টৰ জৰিয়তে গোটেই কথাবিলাক আমি আগবঢ়াই লৈ যাব লাগিব কাৰণ আইনৰ মতেই চলিব লাগিব ল অফ লেণ্ড যিটো চলি আছে আমাৰ দেশৰ যিটো নিয়ম সেই নিয়ম মতেই গোটেই প্ৰক্ৰিয়াবিলাক আগবাঢ়ি আছে আৰু ইয়াত কোনো ধৰণৰ কেতিয়াও কোনো বিষয়ত আমাৰ চৰকাৰে ইয়াত কোনো হস্তক্ষেপ নাই আমি বিচাৰোঁ এই ধৰণৰ যিসকল ব্যক্তি এই ব্যক্তিসকলৰ প্ৰকৃত মুখা বা মুখৰ আঁৰৰ মুখাবিলাক খোল খাব লাগে আৰু এওঁলোকক আমি ৰাইজে বিচৰা ধৰণে বা আইনে যি ধৰণে তেওঁলোকক শাস্তি দিব পাৰে কঠোৰতম শাস্তি আইনেও সেই ধৰণৰ ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে এইটো আমি বিচাৰোঁ গোটেই কথাটো এজন সাধাৰণ মানুহেও অলপ ভালকৈ দকৈ চিন্তা কৰিলে এই কথাটো উপলব্ধি কৰিব পাৰে যাৰ বিৰুদ্ধে অভিযোগ উঠিছে সেই অভিযুক্তসকলক বা অভিযোগ উঠাসকলক চৰকাৰে দয়া মমতা নোহোৱাকৈ তেওঁলোকক আইনৰ হাতত গতাই দিব লাগে এই কামটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত হেমাহি কৰাৰ কিবা সৰু এটা প্ৰমাণ দিব পাৰিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা ৰাজ্য চৰকাৰখনে ৰাইজৰ মতেই যি কৰিব কৈছে সেয়াই কৰি দেখুৱাই আছে গতিকে এতিয়া সময় হ'ল এইসকল অভিযুক্ত বা ক'ব গ'লে অপৰাধী বুলি যিসকলক ৰাইজে মানে আখ্যা দিছে সেইসকলক আজি আইনৰ হাতত তুলি দিছে আৰু কেইজনমান আছে বা ছিংগাপুৰতো কেইজনমান আছে তেওঁলোককো SITয়ে বাৰে বাৰে কৈ আছে যিহেতু এখন বেলেগ দেশ কিছু নীতি নিয়মৰ মাজেৰে সেই কামখিনি কৰিব লাগিব নিশ্চিতভাৱে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাবই লাগিব তেখেতৰ মৃত্যু ৰহস্যজনক মৃত্যুত বা তেখেতক যদি আজি যিবিলাক কথা সংবাদ মাধ্যমত শুনি আছোঁ হত্যা কৰা হৈছে ইত্যাদি যিবিলাক কথা ইয়াৰ এটা ক্ষীপ্ৰ তদন্ত অসমৰ ৰাইজে বিচাৰে ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ কাৰ্যকৰ্তায়ো আমি বিচাৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক আৰু নিশ্চিতভাৱে অপৰাধীয়ে দৃষ্টান্তমূলক কঠোৰতম শাস্তি পাওক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ